মোৰ বিয়া মোতকৈ 7 বছৰ ডাঙৰ মোৰ বিধৱা নবৌৰ লগত হৈ গ'ল। মই সকলোকে খোলাখুলিকৈ কৈ দিছিলোঁ যে মোৰ পৰা একো আশা নকৰাই ভাল। তাৰ এমাহৰ পিছতে মই আকৌ মোৰ পচন্দত বিয়া পাতিলোঁ। মোৰ নবৌজনীয়ে মোৰ ঘৰৰ এটা চুকত কাম কৰা মহিলাৰ দৰে থাকিছিল। এতিয়া মোৰ পচন্দৰ বিয়া হোৱা 2 মাহ হৈছিলহে। তেনেতে মোৰ বৌজনী এদিন অজ্ঞান হৈ পৰিল। হস্পিতাললৈ লৈ গ'লোঁ। তেতিয়া ডাক্তৰে ক'লে যে তাই গৰ্ভৱতী। কথাষাৰ শুনাৰ লগে লগে মোৰ মূৰত বিনা মেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। এয়া কেনেকৈ সম্ভৱ? কাৰণ মোৰ নবৌৰ লগত মোৰ 2টা সম্পৰ্ক আছিল। মোৰ নবৌ মোৰ মাহীৰ ছোৱালীও আছিল। মই সৰুৰে পৰা তেওঁক বাইদেউ বুলি মাতিছিলোঁ। আৰু যেতিয়া মোৰ দাদাৰ বিয়া হৈছিল তেতিয়া মই সদায় তেওঁক সন্মান কৰিছিলোঁ। তেওঁক নবৌ বুলি মাতিছিলোঁ, কিন্তু সদায় ডাঙৰ বাইদেউৰ দৰেই ব্যৱহাৰ কৰিছিলোঁ। মোৰ দাদা আৰু নবৌৰ মাজত বহুত ভালপোৱা আছিল। মোৰ দাদাই নবৌক বহুত মৰম কৰিছিল। মোৰ দাদা বৌৰ 6টা বছৰ বহুত ভালদৰে পাৰ হৈ গৈছিল। তাৰপিছত হঠাতে তেওঁলোকৰ জীৱনত এটা ডাঙৰ ধুমুহা আহিল যে মোৰ নবৌজনী বাজি আছিল। ডাক্তৰে খোলাখুলিকৈ কৈ দিছিল যে তেওঁ কেতিয়াও মাক হ'ব নোৱাৰে। এই কথাটো আমাৰ পৰিয়ালৰ বাবে এটা ডাঙৰ প্ৰলয়ৰ দৰে আছিল। আমি সকলোৱে বহুত দুখী হৈ পৰিছিলোঁ, কাৰণ আমি সকলোৱে ঘৰত এটা কেঁচুৱাৰ বহুত অভাৱ অনুভৱ কৰি আছিলোঁ। এই কথাটোক লৈ মায়ে বহুত ডাঙৰ হুলস্থুলৰ সৃষ্টি কৰিলে যে তেওঁক তেওঁৰ ল'ৰাৰ পৰা এটা সন্তান লাগিবই, আৰু সেয়ে তেওঁ দাদাক আকৌ বিয়া পাতিবলৈ ক'লে। কিন্তু দাদাই একেবাৰে মানা কৰি ক'লে যে তেওঁ কেতিয়াও দ্বিতীয় বিবাহ নকৰায়। নবৌৱে এই সকলোবিলাক দেখি কান্দি থাকে, কিন্তু তেওঁ মুখেৰে একো নকয়। ঘৰত মা দেউতাই দাদাক বহুত বুজোৱাৰ পিছতো তেওঁ নামানিলে। কৈছিল যে তেওঁ তেওঁৰ পত্নীক বহুত ভাল পায় আৰু সকলোৱে দাদাৰ কথা শুনি মৌন হৈ পৰে। কিন্তু তাৰ পিছত এনেকুৱা এটা ঘটনা ঘটিল, যিটো ঘটনাই আমাৰ সকলোৰে জীৱন ওলট পালট কৰি পেলালে। এটা মটৰ দুৰ্ঘটনাত মোৰ দাদাৰ মৃত্যু হ'ল। তাৰপিছত মোৰ মায়ে সকলো সময়তে নবৌক কথা শুনাই থাকে, গালি দি থাকে যে তই কুলক্ষণী, তোৰ কাৰণেই মোৰ ল'ৰা ঢুকাল। মোৰ ল'ৰাই সুখ নেদেখাকৈ এই পৃথিৱীৰ পৰা গুচি গ'ল। তাৰপিছত নবৌৰ হাতত ধৰি জবৰদস্তি নবৌক ঘৰৰ পৰা উলিয়াব ধৰিলে আৰু ক'বলৈ ধৰিলে যে যদি তাই ঘৰত থাকে তেন্তে আমাৰ সকলোৰে সুখ নোহোৱা কৰিব। মাৰ এনেকুৱা কাৰ্যত দেউতাৰ বহুত খং উঠিল আৰু মাক ধমকি দি ক'লে যে যেতিয়ালৈকে বোৱাৰীয়ে বিচাৰে তাই ইয়াতেই থাকিব আৰু তাইক ঘৰৰ পৰা কোনেও উলিয়াব নোৱাৰে। যদি তাইক কোনোবাই কুলক্ষণী বুলি ভাবে ভাবক। দেউতাৰ এই কথাত মাৰ আৰু বেছি খং উঠিল আৰু সিদ্ধান্ত ল'লে যে মোৰ সৰু ল'ৰাৰ বিয়া তেতিয়াহে হ'ব যেতিয়া এইজনীক ঘৰৰ পৰা উলিয়াই দিম। কিন্তু মোৰ নবৌৰ প্ৰতি বৰ দয়া উপজিছিল। মই মাক অকলে বুজালেও মায়ে মোৰ ওপৰতেই খং কৰিব আৰু মোক খুব সন্দেহো কৰিব। সেইকাৰণে মই মাক বেছি বুজাবলৈ চেষ্টা নকৰিলোঁ। যি কৰে কৰি থাকক, নিজৰ কৰ্মৰ ফল তেওঁ নিজেই পাব। এনেও মই ঘৰৰ পৰা দুখৰ পৰিৱেশটো শেষ হ'লেই মই মাক কবিতা মাহীৰ ঘৰলৈ সম্পৰ্কৰ বাবে পঠিয়াম বুলি ভাবিছিলোঁ। তেওঁ মোৰ মাৰ সৰুকালৰ বান্ধৱী আছিল আৰু তেওঁৰ ছোৱালীজনীয়েই মোৰ বহুত বেছি পচন্দ হৈছিল আৰু মোৰ বিশ্বাস আছিল যে মাৰ এই সম্পৰ্কটোত কোনো আপত্তি নাথাকিব। আগতে বহুতবাৰ মায়ে কোৱা শুনিছিলোঁ যে জুৰিক মোৰ বোৱাৰী ৰূপত পালে বহুত সুখ পাম। সেই সময়ত মই মাক একো কোৱা নাছিলোঁ। না মই মোৰ মাক মোৰ পচন্দৰ কথা কৈছিলোঁ। মায়ে যেতিয়া নিজেই মোৰ কাম কৰি আছে তেন্তে মই মাক আকৌ কিয় কওঁ? কিন্তু মায়ে এনেকৈও কৈ থৈছিল যে যেতিয়ালৈকে নবৌ এই ঘৰত থাকে তেতিয়ালৈকে এই ঘৰত কোনেও সুখৰ কথা যেন নাপাতে। সেইকাৰণে ময়ো মনে মনে আছিলোঁ। যেতিয়া নবৌৰ কিবা এটা সমাধান হ'ব তেতিয়াই মই এই বিষয়ে কথা পাতিম। সময় বহুত সোনকালেই পাৰ হৈ গ'ল আৰু চাওঁতে চাওঁতে 4 মাহ হৈ গ'ল। কিন্তু মই আচৰিত তেতিয়া হ'লোঁ যেতিয়া মাৰ ৰূপ একেবাৰেই সলনি হৈ গ'ল। আগতেতো মায়ে নবৌক এটা ছেকেণ্ডৰ কাৰণেও চাবলৈ বিচৰা নাছিল, কিন্তু নবৌ থকা 4 মাহ পাৰ হৈ গৈছিল। মই ভাবিছিলোঁ যে হয়তো দেউতাৰ কাৰণে মায়ে মনে মনে আছে। সেইকাৰণে মোৰ মনটো ভাল লাগিছিল যে নবৌয়ে এতিয়া অলপ শান্তি পাব। এতিয়া মই আৰু দেৰি কৰিব বিচৰা নাছিলোঁ। সেইকাৰণে মই মোৰ মাৰ সন্মুখত মোৰ সম্পৰ্কৰ কথা ক'লোঁ যে মই বিয়া পাতিব বিচাৰোঁ। আপুনি তেওঁলোকৰ লগত কথা পাতক। মোৰ কথাত মা একেবাৰে মৌন হৈ ৰ'ল আৰু তাৰপিছত মোক যি ক'লে সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন হ'ল। যেতিয়া তেওঁ ক'লে যে মই কবিতাৰ লগত তোমাৰ বিয়াৰ কথা নাপাতোঁ, কাৰণ মই বিচাৰোঁ যে তুমি তোমাৰ নবৌক বিয়া পাতা
মাৰ কথা শুনাৰ লগে লগে মই নিথৰ হৈ পৰিলোঁ। মায়ে এই কথা কেনেকৈ ক'ব পাৰে? মই মাক ক'লোঁ যে মা, মই এনেকুৱা কৰিব নোৱাৰোঁ। তেতিয়া মায়ে ক'লে যে তুমি তোমাৰ নবৌৱেক বিয়া পাতিবই লাগিব। যেতিয়া মই মোৰ মাৰ কথা নামানিলোঁ তেতিয়া মায়ে এই কথাটো দেউতাক ক'লে। কিন্তু দেউতায়ো এই কথাটো শুনি আচৰিত হৈ ৰ'ল। তেওঁ বিশ্বাস কৰিব পৰা নাছিল যে হঠাতে মাৰ কি হৈ গ'ল। তেওঁ মাক মানা কৰি ক'লে যে এইটো উচিত কথা নহয়। কিন্তু মায়ে প্ৰথমতেতো নবৌক ঘৰৰ পৰা উলিয়াই দিবলৈ যেনেকৈ জিদ কৰিছিল ঠিক তেনেকৈয়ে এতিয়া জবৰদস্তি মোৰ আৰু নবৌৰ বিয়া পাতিবলৈ জিদ কৰিবলৈ ধৰিলে। তাৰপিছত তেওঁ দেউতাকো ৰাজি কৰালে। কিন্তু এতিয়া মোৰ নবৌৰ প্ৰতি ঘৃণা জাগিবলৈ ধৰিলে। তেওঁ সঁচাকৈয়ে এগৰাকী কুলক্ষণী নাৰী, যিয়ে আমাৰ সকলোৰে সুখ হৰণ কৰিলে। মই মাক মনত পেলাই দিলোঁ যে এতিয়া ময়েই তেওঁলোকৰ একমাত্ৰ সন্তান, যিয়ে এই বংশ ৰক্ষা কৰিব পাৰোঁ। কিন্তু যদি মোৰ বিয়া নবৌৰ লগত হয় তেন্তে আপুনিতো কেতিয়াও আইতাক হ'ব নোৱাৰে। মোৰ এই কথা শুনাৰ লগে লগে মা দেউতাই মৌন হৈ ৰ'ল। তাৰপিছত মায়ে ক'বলৈ ধৰিলে যে তোমাৰ নবৌ এগৰাকী বিশেষ মহিলা। এনেকৈও ক'ব পাৰা যে তেওঁ এগৰাকী অসাধাৰণ নাৰী। যদি তেওঁৰ বিয়া তোমাৰ লগত হৈ যায় তেতিয়া তোমাৰ জীৱনেই সলনি হৈ যাব। গোটেই জীৱন সুখ শান্তিয়ে তোমাৰ ভৰি চুব। কিন্তু মই মাৰ কথা শুনি আচৰিত হৈছিলোঁ যে হঠাতে মা কেনেকৈ উলটি গ'ল। কালিলৈকে নবৌ কুলক্ষণী আছিল আৰু আজি তাই লক্ষিমী কেনেকৈ হৈ গ'ল? আৰু তাৰপিছত মই হাজাৰ বাৰ মানা কৰাৰ পিছতো মোৰ কথা নুশুনিলে। মই নবৌৰ লগত কথা পাতিলোঁ যে মই তেওঁক বিয়া কৰাব নোখোজোঁ। কিন্তু তেওঁ মোকো একো নক'লে আৰু না তেওঁ মোক মানা কৰিলে। মোৰ সন্দেহ আছিল যে যিবিলাক হৈ আছিল সকলো নবৌৰ কাৰণেই হৈ আছিল। তেওঁ নিশ্চয় মাৰ ওপৰত কিবা কৰিছে। আৰু তাৰপিছত মোৰ আপত্তি থকাৰ পিছতো মোৰ বিয়া মোৰ মৃত দাদাৰ পত্নী মন্দিৰাৰ লগত কৰাই দিলে। কিন্তু বিয়াৰ পিছত মই তেওঁলোকক খোলাখুলিকৈ কৈ দিছিলোঁ যে মোৰ পৰা যাতে তেওঁলোকে একো আশা নকৰে। মই কেতিয়াও তেওঁক পত্নীৰ মৰ্যাদা নিদিওঁ। কিন্তু তেওঁ বৰ নিশ্চিন্ত আছিল যে বিয়া হৈ গ'ল যেতিয়া ময়ো তেওঁৰ হাতৰ মুঠিলৈ আহি যাম। কিন্তু মই কোৱা কথা তেওঁলোকক সঁচা কৰি দেখালোঁ আৰু মই মোৰ নবৌক মোৰ কোঠাত আৰু মোৰ জীৱনত সোমাবলৈ নিদিলোঁ। বৰঞ্চ তেওঁক কঠোৰভাৱে কৈ দিলোঁ যে মোৰ কোঠাত যাতে ভুলতেও প্ৰৱেশ নকৰে। তেওঁ একো নজনাৰ নাটক কৰি মনে মনে থাকে আৰু ঘৰৰ ভিতৰৰ চুক এটাত কাম কৰা চাকৰণীৰ দৰে পৰি থাকে। যেতিয়া মই আকৌ কিছুদিনৰ পিছত মাক সম্পৰ্কৰ কথা ক'লোঁ যে মা, মই এবাৰ বিয়া আপোনাৰ ইচ্ছা অনুসৰি কৰিলোঁ। এতিয়া মোক আকৌ মোৰ ইচ্ছা অনুসৰি বিয়া কৰাব দিয়ক। মোৰ কথা শুনাৰ লগে লগে মায়ে বহুত খং কৰিলে। মই মাক ক'লোঁ যে মই চুৰিক ভাল পাওঁ। মায়ে ক'লে যে তাই বিবাহিত পুৰুষৰ লগত কেতিয়াও বিয়াত নবহে। মই মাক ক'লোঁ যে এতিয়া আপুনি তাইক ৰাজি কৰাওক। মোৰ দৃষ্টিত মোৰ এই বিয়াৰ কোনো বাস্তৱিকতা নাই। যদি মোৰ বিয়া জুৰিৰ লগত নহয় তেন্তে মই আপোনাৰ ডাঙৰ বোৱাৰীক ডিভোৰ্চ দি দিম। মই ভাবিছিলোঁ যে মায়ে মোৰ কথাত ভয় খাই গৈছে। তেওঁৰ মুখখন ৰঙা পৰি গৈছিল। মই এই কথাটোত বেছি মন নিদিলোঁ যে মই নবৌক ডিভোৰ্চ দিয়াৰ কথাটোত মায়ে ইমান কিয় ভয় খাই গৈছিল। এনেকুৱা কি ৰহস্য আছিল যাৰ কাৰণে মায়ে ইমান ভয় খাই আছিল? আৰু না মই এইটো ভাবিলোঁ যে এনেকুৱা কি কাৰণ আছিল যাৰ বাবে মোৰ মায়েও যাক আগতে চকুৰ পাৰি দেখিব নোৱাৰিছিল তেওঁ কেনেকৈ তেওঁক ইমান ভাল পাবলৈ ধৰিলে। ইয়াৰ পিছত ডাঙৰ ৰহস্য আছে। কিন্তু মই সেই কথাটোত বেছি ধ্যান নিদিলোঁ। কিন্তু সেই কথাটোৱে মোৰ জীৱনৰ প্ৰলয় আনিবলৈ গৈ আছিল। কিন্তু মোৰ ধমকি শুনাৰ পিছত মায়ে মাহীৰ লগত কথা পাতিবলৈ মান্তি হৈ গ'ল আৰু মায়ে মাহীৰ লগত কথা পাতিলে আৰু মাহীক মান্তি কৰালে। আৰু নবৌৰ বিয়া কৰোৱাৰ এমাহৰ পিছতেই মই দ্বিতীয় বিবাহ কৰালোঁ। মোৰ পত্নীক ঘৰলৈ লৈ আনিলোঁ। এতিয়া হঠাতে মোৰ প্ৰথম পত্নী যিগৰাকী মোৰ আগতে নবৌ আছিল তেওঁ এটা অদ্ভুত কাম কৰিবলৈ আৰম্ভ কৰিলে যে তেওঁ সদায় মোৰ দ্বিতীয় পত্নীলৈ এটা তিলৰ লাড়ু লৈ আহে আৰু কয় যে এইটো খাই লোৱা, ইয়াৰ পৰা তুমি সোনকালে গৰ্ভৱতী হৈ যাবা। মোৰ পত্নীয়ে লাড়ুটো খাই দিয়ে। কিন্তু মই আচৰিত হৈ প্ৰথম পত্নীৰ ফালে চাওঁ যে তেওঁ কিয় নিজৰ সতিনীজনীৰ ওপৰত ইমান দয়া দেখাই আছে। তাৰপিছত মই এইটো অনুভৱ কৰিলোঁ যে যেতিয়াই মোৰ পত্নীয়ে লাড়ু খায় তেতিয়াই তাই বৰ অদ্ভুত আচৰণ কৰিবলৈ ধৰে। এই সকলোবিলাকৰ পৰা মই বৰ চিন্তিত হৈ আছিলোঁ। এতিয়া মোৰ পচন্দৰ বিয়া পতা এমাহ হৈছিলহে। তেনেতে এদিন মোৰ প্ৰথম পত্নী মন্দিৰা হঠাতে অজ্ঞান হৈ পৰি গ'ল আৰু সেয়া দেখি আমি বৰ চিন্তিত হৈ পৰিলোঁ। ময়ো বৰ লাজ পালোঁ যে আমি তাইৰ হতুৱাই ঘৰৰ গোটেই কাম কৰোৱাওঁ। সেয়ে চাগে তাই এনেকুৱা অৱস্থা হ'ল।
তাইক হস্পিটেললৈ লৈ গ'লোঁ আৰু তাত ডাক্তৰে যি ক'লে সেয়া শুনি মোৰ মূৰত আকাশ ভাঙি পৰা যেন হ'ল। ডাক্তৰে ক'লে যে তাই গৰ্ভৱতী। এইটো শুনি আমি সকলো আচৰিত হৈ পৰিছিলোঁ। কাৰণ মোৰ প্ৰথম পত্নী বাজি আছিল। এয়া দেখি মোৰ দ্বিতীয় পত্নীৰ মুখখন ৰঙা পৰি গ'ল। মোৰো ভিতৰি ভিতৰি তেজ গৰম হৈ উঠিছিল যে মই কেতিয়াও তাইৰ ওচৰলৈয়ে যোৱা নাই, তেন্তে তাই কেনেকৈ গৰ্ভৱতী হ'ব পাৰে। মই ঘৰত হুলস্থুল লগাই দিলোঁ। মই ক'লোঁ যে মইতো তেওঁক আজিলৈকে চুইয়ে পোৱা নাই আৰু ডাক্তৰেতো আগতেই কৈছিল যে তেওঁ কেতিয়াও মাক হ'ব নোৱাৰে বুলি, তেন্তে তাই কেনেকৈ মাক হ'বলৈ ওলাল। এই কথা শুনাৰ লগে লগে মায়ে মোৰ গালত চৰ এটা মাৰিলে আৰু ক'লে, তোৰেই সন্তান, নিজৰ সন্তানক কোনে এনেকৈ কয়। মই মাৰ ফালে চালোঁ যে তেওঁ কেনেকৈ এনেকৈ ক'ব পাৰিলে। মই মাক খোলাখুলিকৈ কৈ দিলোঁ যে মই এনেকুৱা চৰিত্ৰহীন মহিলাৰ লগত মই একো সম্পৰ্ক ৰাখিব নোৱাৰোঁ। মই তাইক ডিভোৰ্চ দিম। ডিভোৰ্চৰ কথা শুনাৰ লগে লগে মোৰ প্ৰথম পত্নীয়ে মোৰ ভৰিত ধৰি কান্দি কান্দি ক'বলৈ ধৰিলে যে মোক ডিভোৰ্চ নিদিব, মই এনেকুৱা একো কাম কৰা নাই, এই সন্তানটো আপোনাৰেই হয়। তাইৰ এনেকুৱা কথা শুনি মোৰ আকৌ খং বেছিকৈ উঠিল আৰু মই খঙতে ঘৰৰ পৰা ওলাই আহিলোঁ। কিন্তু মোৰ মা দেউতাই বৰ আনন্দ পাইছিল। সেই হ'বলগীয়া সন্তানটোৰ কাৰণে তেওঁলোকে ফূৰ্তি কৰি আছিল, যিটো না মোৰ সন্তান আছিল না তেওঁলোকৰ নাতি। তেওঁলোকে মোক বহুত খঙত ক'লে যে যদি মই মন্দিৰাৰ ওপৰত অভিযোগ আনো বা তাইক ডিভোৰ্চ দিওঁ তেন্তে তেওঁলোকে মোক তেজপুত্ৰ কৰি দিব। তেওঁলোকৰ এই কথা শুনি মই সিদ্ধান্ত ল'লোঁ যে মই মোৰ প্ৰথম পত্নীৰ কাৰ্য সকলোৰে সন্মুখলৈ আনিম আৰু যাতে তাইৰ মুখা খোল খায়, সকলোৱে যাতে তাইৰ সত্যতা গম পায়। মই মনে মনে তাইৰ মেডিকেলৰ ৰিপৰ্টখিনি ল'লোঁ আৰু ঘৰৰ পৰা ওলাই গ'লোঁ আৰু মই হস্পিটেললৈ গৈ বেলেগ ডাক্তৰৰ দ্বাৰা ৰিপৰ্টখিনি চেক কৰালোঁ যাতে মই সঁচা কথাখিনি গম পাওঁ। কিন্তু যেতিয়া DNA ৰিপৰ্ট আহিল তেতিয়া ৰিপৰ্টটো দেখি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন হ'ল, কাৰণ সেই সন্তানটো মোৰ বুলিয়ে প্ৰমাণিত হৈছিল। মোৰ নাম বিক্ৰম। মোৰ ঘৰ গুৱাহাটীত আৰু মই এজন শিক্ষিত যুৱক। মই এটা ভাল কোম্পানীৰ ভাল পদত চাকৰি কৰোঁ। মোৰ দাদাও এজন ভাল মানুহ আছিল। মোৰ দাদাই মোৰ মাহীৰ ছোৱালীজনীক ভাল পাইছিল, কিন্তু মায়ে তাইক অলপো ভাল নাপাইছিল। এই সম্পৰ্কটোক লৈ আমাৰ ঘৰত বহুত কাজিয়া হৈছিল, কিন্তু দাদাৰ প্ৰেম বহুত ওপৰত আছিল। মই দাদাক বহুত বুজাইছিলোঁ যে এই সম্পৰ্কটোৰ পৰা ঘৰত বহুত অশান্তি হ'ব, কিন্তু দাদাই কাৰো কথা নুশুনিলে আৰু দাদাই নবৌক বিয়া কৰাই ঘৰলৈ আনিলে। মায়ে নবৌৰ সকলো কামতে আপত্তি কৰিছিল। নবৌৰ একো কামেই তেওঁৰ পচন্দ নহৈছিল, কিন্তু মায়ে মোৰ সন্মুখত বাৰে বাৰে জুৰিৰ নাম লৈ আছিল যে জুৰি এজনী বহুত ভাল ছোৱালী। মই মাৰ কথা শুনি বৰ ফূৰ্তি পাইছিলোঁ, কাৰণ মই তাইক মনে মনে ভাল পাইছিলোঁ। মোৰ ৰাস্তা খোল খাই আছিল। কিন্তু কেইদিনমান পিছতে মায়ে নবৌৰ এনেকুৱা এটা কথা গম পালে যে যাৰ ফলত সকলোৱে নবৌক বেয়া পাবলৈ ধৰিলে। সকলোৱে দাদাক দ্বিতীয় বিবাহৰ কাৰণে জোৰ দিবলৈ ধৰিলে, কাৰণ মোৰ নবৌজনী এগৰাকী বাজি আছিল। কিন্তু দাদাই কাৰো কথা নুশুনিলে আৰু দ্বিতীয় বিবাহ কেতিয়াও নকৰাওঁ বুলি সকলোকে খোলাখুলিকৈ কৈ দিলে। কিন্তু দাদা বেছিদিন জীয়াই নাথাকিল। দাদাৰ মৃত্যুৰ পিছত মায়ে 1 মিনিটৰ কাৰণেও নবৌক সহ্য কৰিব নোৱাৰা হ'ল। কিন্তু নবৌৰ আগে পিছে কোনো নাছিল। নবৌ সকলো সময়তে মন মাৰি থকা হ'ল, সকলো সময়তে কান্দি থকা হ'ল। কিন্তু তাৰ পিছত একেবাৰেই সকলো সলনি হৈ গ'ল। মোৰ মা, যিয়ে সকলো সময়তে নবৌক গালি পাৰি আছিলে, নানা ধৰণৰ কথা কৈ আছিল, এতিয়া মায়ে নবৌৰ গুণ গাবলৈ ধৰিলে আৰু নবৌৰ বিয়া মোৰ লগত পাতি দিবলৈ ওলাল। মোৰ একো কথাই নুশুনিলে আৰু মোৰ বিধৱা নবৌক মোৰ পত্নী বনাই দিলে। আনহাতে নবৌ মোতকৈ 7 বছৰৰ ডাঙৰ আছিল। মই তেওঁক সন্মান কৰিছিলোঁ। তেওঁ মোৰ দাদাৰ বিধৱা পত্নী আছিল, কিন্তু মই তেওঁক পত্নীৰূপে স্বীকাৰ কৰিব পৰা নাছিলোঁ। সেইকাৰণে মই তেওঁক কেতিয়াও মোৰ ওচৰলৈ আহিব দিয়া নাছিলোঁ। মই নবৌক বিয়া পতাৰ বিনিময়ত এটা চৰ্ত ৰাখিছিলোঁ যে এই বিয়া হোৱাৰ পিছত মোৰ লগত জুৰিক বিয়া পাতি দিব লাগিব, আৰু তেওঁলোকে তেনেকুৱাই কৰিলে। কিন্তু মই এই কথাটো জানিব পৰা নাছিলোঁ যে আচলতে তেওঁলোকে নবৌৰ কাৰণে কিয় এইবিলাক কৰি আছিল। মোৰ মাহীয়েও প্ৰথমতেতো মাৰ ওপৰত খং কৰিছিল যে জুৰিক এৰি কিয় মোৰ কুলক্ষণী নবৌজনীক মোৰ লগত বিয়া পাতি দিছে বুলি। কিন্তু মায়ে নাজানো মাহীক মনে মনে কি পাঠ পঢ়ালে, মাহীয়েও মাৰ কথাত মান্তি হৈ গ'ল। জুৰিও বিয়াৰ সময়ত বহুত আপত্তি কৰিছিল যে তাই এজন বিবাহিত পুৰুষৰ লগত কেতিয়াও বিয়া নহয়, কিন্তু জুৰিৰ কথা কোনেও নুশুনিলে আৰু তাইৰ লগত মোৰ বিয়া হৈ গ'ল। তাই মোৰ পত্নী হৈ গ'ল। কিন্তু বিয়াৰ পিছত মোৰ প্ৰথম পত্নীয়ে জুৰিৰ বৰ যত্ন লৈছিল আৰু জুৰিয়েও তাইৰ লগত মাজে সময়ে কথা পাতিছিল। দুয়োজনীয়ে বহুত ভাল বান্ধৱী হৈ পৰিল।
কিন্তু জুৰিয়ে যিমানেই তাইৰ লগত কথা পাতিছিল সিমানেই মোৰ ওপৰত খং কৰিছিল। বিশেষকৈ যেতিয়া তাই তিলৰ লাড়ু খাইছিল তেতিয়া মোৰ ওপৰত বেছিকৈ চিঞৰিছিল আৰু মোৰ ওচৰলৈও অহা নাছিল। সদায় ৰাতি যেতিয়া তাই গম পাইছিল যে মই শুই গৈছোঁ তেতিয়াহে তাই কোঠালৈ আহিছিল। তাইৰ এনেকুৱা কাৰ্যত মই বহুত চিন্তিত হৈ পৰিছিলোঁ আৰু এতিয়াতো মোৰ বিশ্বাস হৈ গৈছিল যে এই সকলোবিলাক মোৰ প্ৰথম পত্নী মন্দিৰাই কৰি আছিল। কিন্তু তাইৰ বিৰুদ্ধে মই কিবা এটা কৰাৰ বা কোৱাৰ আগতেই তাই গৰ্ভৱতী হৈ উঠিছিল আৰু মই বাৰে বাৰে কোৱাৰ পিছতো যে সেই সন্তানটো মোৰ নহয় কিন্তু কোনেও বিশ্বাস নকৰিলে। সেয়ে মই DNA টেষ্ট কৰালোঁ, কিন্তু যিটো কথা পোহৰলৈ আহিলে সেই কথাটোৱে মোৰ ভিতৰৰ আত্মা কঁপাই গ'ল। মই ৰিপৰ্ট হাতত লৈ চাই আছিলোঁ আৰু তাত লিখা কথা সকলোবিলাক বাৰে বাৰে পঢ়ি আছিলোঁ। কিন্তু এতিয়া মোৰ বিশ্বাস হোৱা নাছিল যে এয়া সত্য। মোৰ মূৰ ঘূৰাবলৈ ধৰিলে। এয়া কেনেকৈ হ'ল? মই খঙতে উঠিলোঁ আৰু ঘৰলৈ যাব ধৰিলোঁ। মই ভাবি লৈছিলোঁ যে এতিয়া আৰু একো সহ্য কৰিব নোৱাৰোঁ। মই ঘৰলৈ গৈ নবৌক সকলো সত্য কথা সুধিম। মই ঘৰ পোৱাত দৰজা খোলা আছিল। মই চিধাই নবৌৰ কোঠালৈ গ'লোঁ। কিন্তু ভিতৰৰ পৰা অহা কাৰোবাৰ কথা শুনি মই ৰৈ গ'লোঁ। মোৰ এনেকুৱা লাগিছিল যে মই এতিয়া চাগে উশাহো ল'ব নোৱাৰিম। কাৰণ যি সত্যতা মোৰ সন্মুখলৈ আহিছিল সেয়াই মোৰ অন্তৰ ভাঙি টুকুৰা টুকুৰ কৰি পেলাইছিল। মোৰ লগত ইমান ডাঙৰ বিশ্বাসঘাতকতা, ইমান ঘৃণনীয় খেল খেলিলে যে মই কান্দি উঠিলোঁ। যেতিয়াই জুৰি মোৰ ওচৰলৈ আহিলে আৰু মোক ক'লে যে মোক ডিভ'ৰ্চ লাগে। তাইৰ কথা শুনি মই তাইৰ ফালে চালোঁ। জুৰিৰ কথা শুনি মায়ে আমাৰ ওচৰলৈ দৌৰি আহিলে আৰু তাইক ক'লে, বোৱাৰী এয়া কি কৈছা তুমি? কিন্তু মই মোৰ সেইজনী পত্নীৰ ফালে চাই আছিলোঁ যাক মই বহুত ভাল পাইছিলোঁ আৰু তাই মোৰ লগত যি বিশ্বাসঘাতকতা কৰিলে সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তাই ক'লে যে আপুনিতো কৈছিলে যে তাই আপোনাৰ জীৱনত নাই বুলি, তেন্তে তাই আপোনাৰ সন্তানৰ কেনেকৈ মাক হ'বলৈ ওলাল? সেয়ে মই এতিয়াই আপোনাৰ লগত থাকিব আৰু নোৱাৰোঁ। মই ডিভ'ৰ্চ বিচাৰোঁ। তাৰ পিছত মোৰ মায়ে কিবা এটা ক'বলৈ লৈছিলে, কিন্তু মই তাৰ আগতেই অলপো দেৰি নকৰি তাইক ডিভ'ৰ্চ কাগজত চহী কৰি দিলোঁ। মা আৰু মোৰ প্ৰথম পত্নী আচৰিত হৈ মোৰ ফালে চাই থাকিলে, কাৰণ তেওঁলোকে সপোনতো ভবা নাছিলে যে মই জুৰিক ডিভ'ৰ্চ দিম। কিন্তু মোৰ এতিয়া তাইৰ প্ৰতি ঘৃণা উপজিবলৈ ধৰিলে আৰু মই তাইৰ লগত আৰু এক মিনিটো থাকিব বিচৰা নাছিলোঁ। জুৰিয়ে কান্দি কান্দি কোঠাৰ পৰা নিজৰ বস্তুবিলাক সামৰিবলৈ ধৰিলে। ইফালে মায়ে মোৰ গালত এটা চৰ মাৰিলে আৰু ক'লে, এতিয়া মই মোৰ বান্ধৱীক কি ক'ম? তেওঁ মোক শুদাই নেৰিব। মাৰ কথা শুনি মই কান্দি কান্দি চিঞৰিলোঁ। মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে এই সকলোবোৰৰ বিষয়ে মায়ে একেবাৰে একো গম নাপায়। মই মোৰ মাক ক'লোঁ যে মোৰ মনে কৈছে যে মই মন্দিৰাকো ডিভ'ৰ্চ দিওঁ আৰু আপোনাকো এৰি গুচি যাওঁ। আপোনালোক সকলোৱে মিলি মোৰ লগত ইমান ডাঙৰ খেল খেলিলে। মোৰ কথাত মায়ে একেবাৰে মৌন হৈ ৰ'ল। জুৰিয়ে বস্তুবিলাক সামৰা এৰি মোৰ ফালে চাবলৈ ধৰিলে। যেতিয়া মায়ে ভয়ে ভয়ে মোক ক'বলৈ ধৰিলে মই কি কৰিলোঁ, তেতিয়া মই ক'লোঁ যে মোক সঁচা কথা কওক, এইবিলাক কিয় কৰিলে? কাৰণ মই আপোনালোকৰ সকলো কথা গম পাই গৈছোঁ। সকলো সঁচা কথা মই গম পাই গৈছোঁ। তেতিয়া মায়ে মোৰ কথা শুনি কান্দিবলৈ ধৰিলে আৰু মোক সকলো সঁচা কথা ক'বলৈ ধৰিলে। মোৰ দাদা আৰু নবৌৰ বিয়া তেওঁলোকৰ প্ৰেম বিবাহ আছিল, কিন্তু মাৰ নবৌক পচন্দ হোৱা নাছিল। সেইকাৰণে দাদাই তেওঁৰ সকলো জমা টকা সম্পত্তি মনে মনে নবৌৰ নামত কৰি দিলে। মোৰ নবৌ বাজি নাছিল, বৰঞ্চ দাদাৰহে কিবা বিশেষ কাৰণত তেওঁলোকৰ সন্তান হোৱা নাছিল। এই কথা দাদাই গম পাইছিল। সেইকাৰণে দাদাই নবৌক ধমকি দি কৈছিল যে এই কথা যদি তেওঁ কাৰোবাক কয় তেন্তে তেওঁ নবৌক ডিভ'ৰ্চ দিব। সেইকাৰণে দাদাক এই বিষয়ে কোনেও একো প্ৰশ্ন কৰা নাছিল। ইফালে নবৌৱে কুলক্ষণী আৰু বাজিৰ বদনাম লৈ ভিতৰি ভিতৰি ভাগি পৰিছিল। তাৰ ওপৰতে আৰু এটা দুখে তেওঁক হেঁচা মাৰি ধৰিলে যে কেইদিনমানৰ পিছতেই দাদাৰ মৃত্যু হ'ল আৰু সেইটোৱেই দুখ মায়ে নবৌকেই দিলে। এদিন যেতিয়া মায়ে ৰাতি পানী খাবলৈ উঠিলে তেতিয়া নবৌৰ কোঠাৰ পৰা কান্দোনৰ শব্দ আহিল। যেতিয়া মায়ে নবৌৰ কোঠালৈ গৈ তেওঁক সুধিলে তেতিয়া নবৌৱে সকলো কথা মাক ক'লে। সঁচা কথা শুনাৰ লগে লগে মাৰ চকু মেল খালে। তেওঁ ইমান দিনে নবৌৰ ওপৰত কৰা অত্যাচাৰৰ কথা মনত পৰিল আৰু ঈশ্বৰলৈ ভয় জাগিল আৰু নবৌক তেওঁৰ কৰা অত্যাচাৰৰ বাবে ক্ষমা বিচাৰিলে আৰু বহুত কান্দিলে। তাৰপিছত তেওঁ সিদ্ধান্ত ল'লে যে তেওঁক মোৰ লগত বিয়া পাতি দিব। আৰু যেতিয়াই জুৰিক বিয়া পতাৰ কথা ক'লোঁ তেতিয়া মই মন্দিৰাক ডিভ'ৰ্চ দিম বুলি ক'লোঁ তেতিয়া মায়ে বাধ্য হৈ মাহীৰ লগত আমাৰ সম্পৰ্কৰ কথা ক'লে।
তেতিয়া মাহীয়ে খোলাখুলিকৈ মাক মানা কৰি দিলে, কিন্তু মায়ে যিকোনো প্ৰকাৰে তেওঁক মান্তি কৰালে। কিন্তু বিয়া ঠিক হোৱাৰ পিছদিনাই জুৰিয়ে মাক লগ কৰিবলৈ আহিলে আৰু ক'লে যে তাই আন কাৰোবাক ভাল পায় আৰু তাৰ অবিহনে তাই জীয়াই থাকিব নোৱাৰে। জুৰিৰ কথা শুনি মা বৰ চিন্তাত পৰিল আৰু তাৰ পিছত জুৰিক বুজালে যে এতিয়া তাই বিয়া হৈ লওক, কেইদিনমানৰ পিছত যেতিয়া পৰিস্থিতি ঠিক হৈ যাব তেতিয়া তুমি ডিভোৰ্চ লৈ ল'বা। ডিভোৰ্চৰ পিছত তোমাৰ মায়ে তোমাৰ বিয়া তুমি ভাল পোৱা ল'ৰাজনৰ লগত কৰাই দিব, নহ'লে তোমাক কেতিয়াও সেই দুখীয়া ল'ৰাজনৰ লগত বিয়া কৰাই নিদিয়ে। আৰু এই কথাটো সঁচা আছিল যে জুৰিয়ে যাক ভাল পাইছিল সেই ল'ৰাজন বহুত দুখীয়া আছিল আৰু তাইক তেওঁৰ লগত কোনো পধ্যেই বিয়া দিব বিচৰা নাছিল। জুৰিও মাৰ কথাত মান্তি হৈছিল, কিন্তু মায়ে ভাবিছিল যে এবাৰ বিয়া হোৱাৰ পিছত জুৰিয়ে সেই ল'ৰাজনক পাহৰি যাব আৰু কেইদিনমান যোৱাৰ পিছত জুৰিয়ে মোক স্বীকাৰ কৰিব। সেয়ে জুৰিয়েও মোৰ লগত এই সম্পৰ্কটোৰ কাৰণে কেইদিনমানৰ সময় বিচাৰিছিল আৰু ময়ো তাইক সময় দিছিলোঁ। তাই মোৰ পৰা দূৰে দূৰে থাকিছিল, কিন্তু ৰাতি আন্ধাৰত মোৰ ওচৰলৈ আহিছিল। কিন্তু আচলতে আন্ধাৰত মোৰ ওচৰলৈ উভতি অহাজনী জুৰি নাছিল আৰু এয়াও মোৰ মাৰেই ষড়যন্ত্ৰ আছিল, কাৰণ জুৰি মোৰ লগত থাকিবলৈ সাজু নাছিল আৰু তেওঁ মন্দিৰাৰ লগত মোৰ সম্পৰ্ক দৃঢ় কৰিব বিচাৰিছিল যাতে ঘৰলৈ এটা সন্তান আহে। আৰু ৰাতিপুৱা হোৱাৰ আগতেই জুৰি নিজৰ কোঠালৈ আৰু মন্দিৰাও নিজৰ কোঠালৈ গুচি গৈছিল। এনেদৰেই জুৰি মোৰ ওচৰলৈ অহা আৰু এই সম্পৰ্কটো স্বীকাৰ কৰাটো তাইৰ বাবে অসম্ভৱ আছিল, কাৰণ মোৰ লগত বিয়া হ'লেও তাই নিজকে আন কাৰোবাৰ ওচৰত সমৰ্পিত কৰি ৰাখিছিল। DNA ৰিপৰ্টত মোৰ নিজৰ সন্তান দেখি মই মূৰ্তিৰ দৰে নিথৰ হৈ পৰিছিলোঁ, কিন্তু ঘৰলৈ যেতিয়া উভতি আহিলোঁ তেতিয়া মায়ে জুৰিক বুজাই আছিল যে তাই ডিভোৰ্চ লৈ যাতে নিজৰ জীৱন ধ্বংস নকৰে, কিন্তু তাৰ পিছতো তাই অন্য পুৰুষৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰি আছিল, যিয়ে মোৰ সন্মানক আঘাত কৰি আছিল। সেয়ে মই তাইক ডিভোৰ্চ দিলোঁ। মোৰ সকলোৰে প্ৰতি খং উঠি আছিল, মাও বহুত চিন্তিত হৈ আছিল। জুৰিও গুচি গৈছিল আৰু সেইজন ল'ৰাৰ লগত বিয়াও হৈ গৈছিল। 9 মাহৰ পিছত মোৰ ঘৰত এটা পুত্ৰ সন্তান জন্ম হ'ল, যাক দেখাৰ লগে লগেই মোৰ অন্তৰ গলি গ'ল আৰু মই সত্য স্বীকাৰ কৰি ল'লোঁ। সেই কথাটোৰ বহুত বছৰ পাৰ হৈ গ'ল। মোৰ আৰু এটা সন্তান জন্ম হৈছিল আৰু এতিয়া মই মন্দিৰাক বহুত ভাল পাওঁ, কাৰণ তাই এগৰাকী বহুত ভাল পত্নী। বন্ধুসকল, ইয়াৰ পৰা এইটোৱেই শিকিব পাৰি যে কেতিয়াও কাকো জবৰদস্তি নিজৰ জীৱনলৈ আনিব নালাগে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।